তেতিয়া তেনেকুৱা হোৱা নাই। নাই চিনি নাপায় জুবিন গাৰ্গ কোন হয়, জুডুৱা কোনে, বুবুল কোনে, আগত চিনি নাপায়। জুবিন দাৰ লগত কোন কোন আহিছিলে তেতিয়া? সঞ্জিত বৰা, বুবুল, তাৰপিছত তুলসী, তাৰপৰ তামুলী। তেওঁলোক কৰ? ইয়াৰ হদৰৰ ল'ৰা, বাঙাল পক্ষী ল'ৰা। তুলসী, বুবুল, সঞ্জিত বৰা। প্ৰথমতে দেখাই দিছো, এয়া আছিলে মুনিয়া দা। এই মুনিয়া দাই সেইজন ব্যক্তি, প্ৰথমতে কৈছো মৰিয়নিলৈ প্ৰথম এই ফৰেন গুডছ নামৰ মানে সৰু সৰু দোকানত কাপোৰ মানে মলৰ দৰে চব বস্তু পোৱা তেনেকুৱা কনচেপ্ট এটা তেওঁ আৰম্ভ কৰিছিলে। সেইবোৰ যি লাগে চব আচলতে পাইছিলে। আৰু সেই মুনিয়া দাৰ লগত জুবিন দাৰ আচলতে খুব ঘনিষ্ঠ সম্পৰ্ক হৈ গৈছিল নহয়। পিছত মুনিয়া দাৰ পৰা আচলতে প্ৰথমতে জানিবলৈ চেষ্টা কৰিম। মুনিয়া দা, আপুনি জুবিন দাক আচলতে প্ৰথমতে কেনেকৈ চিনাকি হ'ল কওকচোন, সেইটো প্ৰথমতে জানি লওঁ। প্ৰথম আহিলে, তাৰপিছত আপোনাৰ নামটো মুনিয়া দা বোলো। তাৰপিছত আমিও কাপোৰ কিনিম বোলো, কিনো কি কাপোৰ লগ বোলে, আপোনাৰ তাত মই শিকিম, শিকা তুমি, শিকিলে ভাল কথা। মই শিকিলে তুমি লাগিলে মই কলো তুমি ক'ৰবা দোকান খুলিবা নি, বাঙাল পুখুৰী या মিঠা পুখুৰী। মই সুধিলো দোকান খুলিলে মই এক্সট্ৰাকে তোমাকে লৈ যাম। এই বোলে মই দোকান প্ৰথম আপোনাৰ লগত মই শিকিম, শিকাৰ পিছত আপোনাৰ ওচৰত মই কাপোৰ মই ল'ম আৰু ল'ৰাকেইটা আনিম, ভাল কথা। এইটো বেলেগ কথা, তুমি কিবা কৰিব নেকি মই সুধিলো, তোমাৰ ইচ্ছা আছে নেকি মোৰ লগত নেপাল চেপাল যাবলৈ? আপোনালোকে বস্তুবিলাক মানে আপোনাৰ দোকানৰ নেপালৰ শিলিগুৰি মই যাওঁ, দূৰ যাওঁ, ছিকিম টিকিম গেংটক। তুমি যাবলৈ ইচ্ছা আছে মোৰ লগত বলা। কৈছো না মই ইচ্ছা আছে কৰিবলৈ, লেকিন প্ৰথম আপোনাৰ লগত মই থাকিব লাগিব মোক ক'লে। তুমি আহি পেলাই শিকিবা মই কেনেকে বিকিছো। জুবিন দা কিহত আহিছিলে আপোনাৰ ওচৰলৈ? আপোনাৰ এটা গাড়ী ফেট বুলি এটা পুৰণা গাড়ী আছিলে, এইটো নহয় পুৰণা মডেল। মানুহ বুঢ়া বুঢ়ী গাড়ীটো লৈ পেলাই নাই, ফেট মানে এইটো পুৰণা গাড়ী, দাম বেছি নহয়। এইটো পুৰণা গাড়ী লৈ পেলাই আহে। আৰু এইটো ধুবি দোকানটো আছে ন, এইটো আমাৰ মছজিদ, ধুবি দোকানটো ওচৰত ৰাখিব আৰু চিধা মোৰ ওচৰতে আহিব। তাৰপিছত আমি যাম, তোমালোকে চাহ খাবা মই কৈ দিম। তাৰপিছত আমাৰ পোৱালীকেইটা থাকে দোকানত, মই নালাগে বলা, মই পোৱালীকেইটা দোকান এৰি দিম। কি বুলি মাতিছিলে? মুনিয়া বুলি কয়। মই কলো মোক মুনিয়া বুলি কয়, মই তোক জুবিন বুলি কয়, বাছ ইমানেই আমাৰ দোস্তি। তাৰপিছত যাম, দুজনে চাহ খাম হোটেলত, গণেশৰ মালিকটো জিন্দা আছে। ইয়াত যি চাহ মিঠাই চিঠা তাতে খাম। গণেশৰ মালিকটো এতিয়া আছে, থাকে। তাৰপিছত আহি পেলাই চাহ খাই আকৌ বহিম, বিক্ৰী কৰিম বহি। তাৰপিছত ই বহিব, কাগজ এনেকে ওলাই পেলাই গান লিখিব, গান লিখে, মোক কলমটো থাকে। তাৰপিছত গান চান লিখে, তাৰপিছত মোক কৰিব। আমলে কি কৰ এনেকে কি হ'ব এইকেইটা লাইফটো, মই কিবা চাব, মোক কিবা কৰিম। বোলে কি কৰিবি, কিবা কৰিবি বোলে মই এনেকা কৰিম, চাব একদিন এনেকা নাম কৰিম, মই ধুনীয়া হিলাই দিম। জুবিনে কৈছিলে মই চবকে হিলাই দিম। মোক কলো তই হিলা দিলেতো বহুত ভাল কথা, তেনেহলে তোক মই মানি গলো। তুমি যেতিয়া কাপোৰ বিজনেছ নকৰো, আপোনাৰ ওচৰলৈ যেতিয়া জুবিন দা আহিছিল সেই সময়ত জুবিন দাই গান গাই নেকি? গান গাইছিলে, মানে এনেকা পকেট মানে গান যেনেকা আজি যেনেকা হল সেইটো এনেকা হোৱা নাই, তেনেকা হোৱা নাই। নাই চিনি নাপায় জুবিন গাৰ্গ কোন হয়, জুডুৱা কোনে, বুবুল কোনে, আগত চিনি নাপায়। জুবিন দাৰ লগত কোন কোন আহিছিলে তেতিয়া? সঞ্জিত বৰা, বুবুল, তাৰপিছত তুলসী, তাৰপৰ তামুলী। তেওঁলোক কৰ? ইয়াৰ হদৰৰ ল'ৰা, বাঙাল পক্ষী ল'ৰা। তুলসী, বুবুল, সঞ্জিত বৰা এইকেইটা আৰু ল'ৰা আছিলে। তাৰপিছত আৰু অকণি, তাৰপিছত আৰু একবাৰ মৰিয়নি আহিছে, মই ডিমাপুৰ গুচি গলো। এবাৰ মৰিয়নিলৈ যেতিয়া প্ৰগ্ৰাম কৰিবলৈ আহিছিলে তেতিয়া চাগে মন আছিল অহাটো আছিলে 2019 প্ৰগ্ৰাম কৰিবলৈ, ফাংচন কৰিবলৈ আহিলে 2004, সেইটো তাৰপিছতে খেলিবলৈ আহিলে 2016 খেলিবলৈ আহিছিলে। সেইটো নাই আপোনাক কোনোবা এটা এবাৰ আহোতে আপোনাক বিচাৰিছিলে ইয়াত? মই নাই ডিমাপুৰ আছিলো, মই বিচাৰিছিলে, মই ডিমাপুৰ গলো মাল আনিবলৈ। জুবিনৰ সেই প্ৰগ্ৰেছ দেখি পিছত মই গম পালো সি যেতিয়া পুৰা মানুহ বনি গল, দামী মানুহ। সেই টাইমত যেতিয়া তই কৈছ, সেই টাইমত মই নাই, তাৰ গান নাই। সেই টাইমত নাই, সি চিঠিতে কলমত বহিব, গান পিছ মূলত বহিব, গানকেইটা গাই থাকিব। মোৰ কি গাও
তই একদিন কি কৈ এইকেইটা গাই হ'ব চাবি মই কি ক'লে মই এনেকা দামী মানুহ বনিম মানে এনেকা নাম দুনিয়া হিলাই দিম একদিন এনেকা মানুহ বনিম মানুহ মোৰ নাম ল'ব আপোনাক কৈছিলে মোক কৈছিলে নাম ল'ব দুনিয়া বোলে মোৰ চব হিলাই দিম মোক কৈছে বোলে চবকে হিলাই দিম মুনিয়া তই চাবি তই মোৰ লগৰ চাবি মই ক'লো তই এনেকে হ'লে মোক বোলে মই তোক মানি গলো কাৰণ আজি মই কেলে কান্দি দিলো আপোনাক ধুনীয়া আহিলে। জুবিন দাই কিবা পঢ়া শুনাৰ কথা কৈছিলে নেকি মোক কৈছিলে তই পঢ় অলপ মোক কৈ বোলো সদায় আহিলে মোক কয় আপুনি পঢ়াত অলপ কমজোৰ আছে মোক কয় তই অলপ পঢ়ি থাক কেলে মই কি মোৰ শ্লিপ আছে ন মোৰ মই মাল আনো ন মই তাক দিওঁ এইটো অলপ হিচাপ কৈছো তই জানো মোক কমজোৰি মই হিচাপ নাজানো ইংলিছ আজিলত মই মোবাইলটো নাজানো চলাবলে এইটো বাকী চব পাৰো কেমেৰা চেমেৰা ক এইটো মোবাইলটো কেনেকে টিপি মই নাজানো পাৰি যাওঁ তোক মই ফোন কৰিব নোৱাৰো লেকিন সি কৈছিলে সেই তাৰ ফোন চোন নাছিলে ফোন চোন একো নাই সি কৈছিলে মই কি মোৰ দোকানৰ হিচাপটো সি কৰি দিয়ে জুবিনে কৰি দিয়ে মোৰ হিচাপটো দোকানে মই বোলো এই চাচোন মই মাল আনিছো ৰাইট হয় নে ইয়াৰ ৰং আছে সঁচা মোৰ হিচাপটো কালি যেতিয়া আপুনি খবৰটো পাইছিলে কালি সেই খবৰটো পাওঁতে আপুনি ক'ত আছিলে আৰু কোনে কেনেকে পাইছিলে এইটো মই কালি মোন আছিলে ন মই এইটো চিলমালৰ ওচৰত আছিলো এটা জুলি বুলি এটা মানুহ আছে তাৰ দোকানত মই খাৰা আছিলো কিবা ল'বলৈ আহিছিলো তাৰপিছত এটা দুটা মানুহ ক'লে এটা শংকৰ বিহাৰী ক'লে সেইটো মৰি গ'ল আপোনাৰ পাৰ্টনাৰ গ'ল আৰু এটা মানুহ আছিলে মই বোলে কি কৈছো কোন গ'ল বোলে আপোনাৰ পাৰ্টনাৰ জুবিন গ'ল মই ক'লো সেই এনেকা কথা নকবি কেলে কি ভাল তাৰমানে মই ক'ব নালাগে বেয়া কথা বোলে এনেকা মানুহ জিন্দা মানুহ নমাৰিবি এই কৈছে বোলে সঁচা গ'ল তাৰপিছত মোবাইলে মোক দেখালে তাৰপিছত মই বিশ্বাস কৰিলো মই কান্দি দিলো নহ'লে বিশ্বাস নাই আৰু মুন বুলি এটা ল'ৰা আছে ন মুনে ক'লে মুন এই যে ইয়াৰ ৰমেনৰ লগে থাকে এই ল'ৰাটো ক'লে ৰমনেতো দোকান খুলিছিলে জহৰত আপোনাৰ লগত যেতিয়া জুবিন মৰিলে খুব আহি থাকে আপোনাৰ দোকানত বহে কেতিয়াবা আপোনাৰ ঘৰলৈ গৈছেনে গৈছে ঘৰলে গৈছে মা বোলে ঘৰলৈ চলে গৈছে মা থাকে তাতে থানাৰ ওচৰতে ঘৰ আছিলে এইটো থানাটো য'ত পূজাই তাতে ঘৰ গৈছিলে মুনিয়াদা আছে নে মুনিয়াদা আছে নাই এনে জানে ন ঘৰত কিমান মানুহ আহে আপুনি গৈছে নেকি জুবিন দাৰ ঘৰলৈ কেতিয়াবা আপুনি গৈছিলে নেকি জুবিন দা লৈ গৈছিলে ঘৰলে পলে তাৰপিছত যে যিটো কালি ঘটনাটো আপুনি খবৰটো পালে জুবিন দা আৰু আমাৰ মাজত নাই আপোনাৰ দুখ লাগিছে নাই আপোনাৰ দুখ লাগিছে মোৰ যেনেকা মই এটা নাম আছিলে মোৰ দোষ য'ত হলে মোক মাতিব আজি মোৰ একদম দোষ গুচি গৈছে মোৰ কেনেকে লাগিছে মই জানিছো সি জিন্দা থাকিলে মোৰ একো নালাগে টকা পইচা নালাগে খালি মাতিলে দুটা মাত কৰিলে মোক এইটোও ভাল বুজিছ মালো লেকিন চেহেৰা বহুত ভাল আছিলে মনৰ কেনেকুৱা আছিলে ধুনীয়া চেহেৰা আছিলে তাৰ চেহেৰা দেখিলে কি কৰিম মনটো কেনেকুৱা আছিলে মানে কেনেকুৱা ধৰণৰ আছিলে মানুহটো মানুহৰ লগত মিলি যায় বোলো বহুত চেহেৰা ভাল বহুত হাঁহি একদম বহুত ভাল একদম হাঁহি থাকিব ধেমালি কৰি থাকিব আমি বহুত পচন্দ কৰিছো বোলে মই তাৰ কাৰণে মই চাহ লৈ আনো আমলৈ নালাগে মই আনিছো তই ব ইয়াত দোকানটো বহি পেলাই টেবুল মই এনেকে তই বচোন তেতিয়া আপুনি জানিছে ভাবিছিলে নেকি যে মই তেতিয়া ভাবা নাই মই জুবিন নহয় কি নহয় নামটো জানো লেকিন এতিয়া কি কৰে কৰ্তব্য কি কৰিছে ভগৱান নামটো মই কি জানো নাই আপুনি তেতিয়া ভাবিছিলে নেকি জুবিন দা এদিন গৈ এনেকুৱা হবগৈ ইমান ডাঙৰ মানুহ মই এনেকে ভাবো নাই সি কৈছে মই কিবা বনি পেলাই দেখাম চাব মই দুনিয়া হিলাই দিম মোৰ নাম হব মোৰ এনেকা নাম হব মানুহ মোৰ নাম ল'ব এই কথাটো কৈছিলে মোক এতিয়া নামটো হ'ল মই হিলাই দিম চব এইটো কৈছিলে দুনিয়া এইটো মই হিলাই দিম দুনিয়া হিলাই দিম মই মুনিয়াদা মোৰ নাম ল'ব চব মানুহ এইটো কৈছে বাচ্চা নাম ল'ব এনে কৈছে আজি নাম ললে আজি কি আমি নাম লৈ আছো মোক আমাক কেলে এৰি পেলাই গুচি গলি মোক নালাগে পইচা জুবিন দা বহুত সোনকালে ভাইটি পইচা নালাগে এয়া আছিলে জুবিন দাৰ বন্ধু যে যি সময়ত আচলতে মৰিয়নিত সেই সময়ত আচলতে জুবিন দাই ইমান ডাঙৰ গায়ক হোৱা নাই নাম তেতিয়া মৰিয়নিলৈ আহে আৰু মনিয়াদাৰ দোকানতে আচলতে মনিয়াদাৰ দোকানখন জাষ্ট 5x4 তেনেকুৱা ধৰণৰ সৰু এখন দোকান আছিলে বেছি ডাঙৰ দোকান নহয় সৰু দোকান মৰিয়নিলৈ প্ৰথম মানে আচলতে ফৰেন গুডছ নামৰ যিটো কনচেপ্টটো আচলতে মৰিয়নিলৈ তেখেতে আনিছিলে মুনিয়াদা আৰু এই মুনিয়াদাৰ ওচৰতে
জুবিন দা আহি এতিয়া সেই মুনিয়াদাৰ মুখেৰে আপোনালোকে শুনিলে, আমিও শুনিছিলো। আৰু 2004 চনত যেতিয়া মৰিয়নিত জুবিন দা প্ৰগ্ৰাম কৰিব আহিছিল, মৰিয়নিৰ এই অনুষ্ঠান কৰিবলৈ আহোঁতেও কিন্তু জুবিন দাই মুনিয়াদাক বিচৰাটো আমি নিজে গম পাওঁ। আহি কিন্তু তেওঁ তেতিয়া মুনিয়াদাক বিচাৰিছিল, আৰু সেই সময়ত মুনিয়াদা মৰিয়নিত উপস্থিত নাছিল, যাৰ কাৰণে লগ কৰিব নোৱাৰিলে।